নমস্কাৰ সকলোকে আজি মই অন্য এটি ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি বনাম মই ৰৌ মাছ, আলু আৰু বিলাহী। তেনেহ'লে দেৰি নকৰোঁ, আহক ৰেচিপিটো লৈ যাওঁ। আগতে মই আলুখিনি আৰু বিলাহীখিনি ভালদৰে ধুই কাটি লৈছোঁ। এইপিনে মাছখিনি ভাজিবলৈ দিছোঁ। মাছখিনি ভজা হৈ গ'ল। সেই তেলখিনি আকৌ অন্য এটা কেৰাহীত ঢালি দিছোঁ। এতিয়া আলুখিনি ভাজিছোঁ। এতিয়া আলুখিনি উঠাই লৈছোঁ আৰু সেই তেলখিনিতে মই পিঁয়াজ ভাজিবলৈ দিছোঁ। পিঁয়াজখিনি অকণমান ভাজি থাকোঁতে মই বিলাহীখিনি ঢালি দিছোঁ আৰু বিলাহীখিনি নৰম হোৱালৈকে অলপ সময় মই লাৰি আছোঁ। এতিয়া বিলাহীখিনি নৰম হৈ গ'ল। তাত কেঁচা জলকীয়া দিছোঁ, হালধি আধা চামুচ দিছোঁ, ধনিয়া জিৰা গুড়ি এচামুচ দিছোঁ। কিছুমানে ধনিয়া নিদিয়ে। আৰু লগতে নিমখ আধা চামুচ আৰু জলকীয়াৰ গুড়ি খুব কম দিছোঁ, কাৰণ মই জলকীয়াৰ গুড়ি আমি খুব কম খাওঁ, নেখাওঁৱে তাৰমানে। এতিয়া অকণমান লাৰি চাৰি মই মাছখিনি দিছোঁ। ইয়াতে মাছখিনি দি পেলাই এতিয়া মই অকণমান সময় ঢাকি দিম। আপোনালোকৰ ৰেচিপিটো কেনে লাগে জনাব। ভাল লাগিলে মোক লাইক কমেণ্ট কৰিব। এয়া চাওকচোন হৈ গ'ল। এতিয়া মই পানী দিছোঁ। ইয়াতে পানী দি এতিয়া মই আলুখিনি ভালদৰে সিজিবলৈ দিম। হৈ গ'ল। এতিয়া মই ধনিয়াৰ পাতেৰে সজাই দিছোঁ আৰু এয়া চাওকচোন কিমান ধুনীয়া লাগিছে। আৰু এতিয়া মই ছাৰ্ভ কৰিম। এয়া চাওক ফাইনেলি হৈ গ'ল। এতিয়া অকণমান খাই দেখুৱাম। আৰু এই ৰেচিপিটোৱে আপুনি যদি টেঙাৰ জোল বনাব খোজে, শেষত নেমু টেঙা চেপি দিলেও হৈ যাব। বঢ়িয়া।